এই নিৰ্বাচনটোত যেতিয়া আহিলোঁ এটা কথাটো স্পষ্ট যে আপুনি যেতিয়া ক'লে যে আমি আৰু গালি গালাজৰ ৰাজনীতি কৰা নাই কেতিয়াও নকৰোঁ আপোনাৰ প্ৰতিদ্বন্দ্বী গৌৰৱ গগৈয়েও প্ৰায় তেনেধৰণৰ উত্তৰ এটা দিলে আৰু তেনেকৈ প্ৰচাৰ চলি আছে গৌৰৱে মোক কিবা কিবি হেৰি দিছে ডেজিগনেশ্যন মই একো বেয়া পোৱা নাই যে তেওঁৰ কথা এইটো আমি তেনেকুৱা ধৰণৰ কথা নকওঁ কিন্তু মই নাজানো গৌৰৱে কি ৰিজনত তেওঁ MLA হ'বলৈ আহিছে নাজানো বিং এ MP তেওঁ কি ভিজনটো কি মই নাজানো আৰু যি ভিজনটো যদি চিফ মিনিষ্টাৰ চৰি এইবাৰ তেওঁ নহ'ব কাৰণ তেওঁৰ লগৰ কলিগবিলাক ধোন ওলাই গ'ল মই সেইকাৰণে বুজি নাপালোঁ তেওঁ কিয় আহিলে আৰু কিন্তু ভাবিছে যে প্ৰত্যক্ষ নিৰ্বাচনত জয়ী হৈ আহিব পাৰিলে বিধানসভাত সেইটোৱে বাৰ্তাটো অন্যান্য সমষ্টিলৈ যাব আৰু ফলাফল মানে সদায় সেনাপতিৰ সন্মুখত থাকিব লাগে তৰোৱাল লৈ তেওঁ সেইটো সুযোগ নাপায় তেওঁ সেই সুযোগটো ইমান সহজে নাপায়